কোম্পানীৰ ফাৰ্ম কৰাৰ উপৰিও ব্ৰইলাৰ ব্যৱসায় কৰিব পাৰিনে? লাভ হয়নে লছ হয়? কেনেকৈ 3 লাখ টকা লছ হ'ল সেই বিষয়ে আপোনালোকক বিতংকে জনাব বিচাৰি আছোঁ। নমস্কাৰ, ৰাজু ভিলেজ পল্ট্ৰি ফাৰ্ম বিজনেছ গ্ৰ' চেনেলটোলৈ আৰু এটা নতুন ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, যদি আপোনালোকে ফাৰ্ম নকৰাকৈ যদি ব্যৱসায় যদি কোম্পানীৰ পৰা মুৰ্গী যদি কিনি কেনে আপোনালোকে ব্যৱসায় কৰিবলৈ যদি বিচাৰে, আপোনালোকে সেইটো কেতিয়াও বেয়া নহয় আৰু সেইটো কৰিলে বহুত টকা লাভ আছে। সেয়েহে আপোনালোকে লছ ক'ত হয় আৰু কেনেকৈ হয় সেইটো বিষয়ে, আৰু আজি 2 বছৰৰ আগতে মই কেনেকৈ লছ খাইছিলোঁ সেইটো বিষয়ে আপোনালোকক বিতংকে জনাম। আৰু আপোনালোকে পৰাপক্ষত আপোনালোকে যদি ভৱিষ্যতত যদি ব্যৱসায় কৰাটো যদি মন মেলি লয়, তেনেহ'লে আপোনালোকে ফাৰ্ম বনাই কেনে আপুনি কোম্পানী কৰাটো কেতিয়াও নাভাবিব। সেইটো হ'লে আমাৰ বহুত ধৰণৰ লছ হয়, যিদৰে মই নিজে ভুক্তভোগী। সেয়ে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। মই ইয়াৰ A to Z আপোনালোকক দিব চেষ্টা কৰিম। পোনপ্ৰথমে মই যিহেতু আজি 2022ত মই যিহেতু আৰম্ভ কৰিছিলোঁ, মই কোম্পানীৰ পৰা ব্ৰইলাৰ কিনি লৈ বেচা কাটিং বেপাৰীবিলাকক বেচি কেনে 2 টকা মুনাফা কৰাটো মই বিচাৰিছিলোঁ। সেইটো এটা মোৰ মন বহুত মানে আগ্ৰহ আছিলে সেইটো ক্ষেত্ৰত। কিন্তু মই তাত বহুত ধৰণৰ সমস্যা পাইছিলোঁ, আৰু কেনে ধৰণৰ সমস্যা সেইটো আপোনালোকক বিতংকে জনাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ধুনীয়াকৈ চাই গৈ থাকিব। মই পোনপ্ৰথমে আমি জনা নাছিলোঁ, মোৰ ভিনদেউ আছিলে, তেওঁ কাৰ্বি আংলঙত যিহেতু মাল চেলিং কৰাটো তেওঁ মন মেলিছিলে। সেয়েহে ময়ো দুজনো ইনভেষ্ট কৰিছিলোঁ। তেখেতৰ অলৰেডি গাড়ী আছিলেই, AC গ'ল্ড গাড়ী আছিলে। তেতিয়া আমি দুজনো মিলি কেনে যিহেতু মই কোম্পানীৰ পৰা গোটেই ডিটেইলছটো লৈ ল'লোঁ। কোম্পানী ডাইৰেক্টলি যদি আপুনি আমাৰ কোনো ধৰণৰ প্ৰথম ID নাছিলে, ID নাথাকোঁতে আপোনাৰ 2 টকা হ'লেও বেছিকৈ বেলেগৰ IDত ব্ৰইলাৰটো কিনিবলগীয়া হৈছিলে। কিন্তু নিজৰ ID থকাটো খুবেই ভাল। কিন্তু আমাৰ ID বনোৱা নাছিলোঁ। পিছত আমি ID বনাইছিলোঁ, কিন্তু 2 টকা কমতে আমি মুৰ্গী পাইছিলোঁ। যদি আপুনি 2 টকা কমত যদি মুৰ্গী বিচাৰে, তেনেহ'লে আপুনি সদায় কোম্পানীত গৈ নিজৰ IDটো বনোৱাটো অতি দৰকাৰী। কাৰণ আমি পিছলৈ ভোটাৰ ID লোৱা নাছিলে, আধাৰ কাৰ্ড আৰু পেন কাৰ্ড দি কেনে আমাৰ IDটো ধুনীয়াকৈ বনোৱা গৈছিলে। তেতিয়াৰ পৰা আমি 2 টকা কমত মাল উঠাবলৈ আৰম্ভ কৰিলোঁ। তেতিয়ালৈ খুবেই ভালে আছিলে, ঠিকেই আছিলে। তেতিয়ালৈ কোনো ধৰণৰ অসুবিধা অহা নাছিলে। আমি সকলো কোম্পানীৰ পৰা লৈছিলোঁ, যেনেধৰণে আমাৰ জাগিৰোড ব্ৰাঞ্চত আছিলে IB কোম্পানী, আৰু আপোনাৰ সুগুনা, আৰু প্ৰিমিয়াম, আৰু আপোনাৰ ৰয় কোম্পানী, আৰু বাৰামতী কোম্পানীও আছিলে সেইটো সময়ত, লগতে প্ৰাইম কোম্পানী আছিলে। গোটেই কোম্পানীতে আমাৰ IDটো বনোৱা নাছিলে। যেনেকৈ ৰয়ত বনাইছিলোঁ, আৰু আপোনাৰ ৰয়ত আৰু RMPত এনেধৰণে 2-3টা ID আছিলে আমাৰ। কিন্তু আমি প্ৰথম মাল লোৱাটো ষ্টাৰ্ট কৰিছিলোঁ 1 কুইণ্টেলৰ পৰা ষ্টাৰ্ট কৰিলোঁ। 1 কুইণ্টেলৰ পৰা মাল লোৱাটো ষ্টাৰ্ট কৰিলোঁ। কিন্তু পোনপ্ৰথমে আমি কোনো ধৰণৰ একো গমেই নাপাওঁ। কাৰণ কেনেধৰণে যেনেকৈ ফাৰ্মত আমি মাল যেতিয়া ল'ব যাওঁ, তেতিয়া লৈ কিনে আমি মুৰ্গীটো চাই কিনে ইমান আমাৰ কোনো আইডিয়া নাছিলে। কেতিয়াবা দানা খাই থকা সময়তো আমাৰ মুৰ্গীটো লিফটিং কৰি দিছিলে। তেতিয়া আমি প্ৰথম ভয় খাইছিলোঁ, আকৌ একো কোৱাও নাছিলোঁ। কাৰণ তাতো আমাৰ বহুত ধৰণৰ ৱেইটলেছ মাৰিলে। যিহেতু ৰানিং দানাত যিহেতু মালটো উঠোৱা গৈছিলে, তাত আমাৰ বহুত ধৰণৰ ৱেইটলেছ মাৰিলে। তাতো আমাৰ অলপ লছ হ'ল, কিন্তু ইমানকৈ লছ হোৱা নাছিলে। কিন্তু বিশেষকৈ আমি ষ্টকটো মই কেতিয়াবা ঘৰতে অলপ কৰোঁ, তেতিয়া বাকীখিনি মই কাৰ্বি আংলং আমাৰ ভিনদেউৰ ঘৰতে ষ্টক কৰাটো কৰিছিলোঁ। তাত ষ্টক কৰি কিনে ধুনীয়াকৈ কাটিং বেপাৰীক দি আছিলোঁ। কাটিং বেপাৰীবিলাকে প্ৰথমে ধুনীয়া লেনদেনটো ভাল কৰিলে। আপোনাৰ সপ্তাহৰ মূৰে তেওঁলোকে টকা দিয়ে। কিন্তু পিছত গৈ তেওঁলোকে অলপ খেলি মেলি কৰিব ধৰিলে। তেতিয়া অলপ পিছলৈ দিম এনেধৰণে কৈ আপোনাৰ এটা কাটিং বেপাৰী কমেও 10,000 12,000 টকা এনেকৈ কৰি আমাৰ গোটেই টকা ফাঁচি থাকিলে। সেইদৰে আমি ৰিকভাৰী কৰিবলৈ বহুত চেষ্টা কৰিলোঁ। আমি ৰিকভাৰী অলপ হ'ল, কিন্তু বহুত টকা আমাৰ ৰিকভাৰী নহ'ল। তাৰপিছত আমি 1 কুইণ্টেলৰ পৰা আমি 2 কুইণ্টেলত ষ্টাৰ্ট কৰিলোঁ। 2 কুইণ্টেলৰ পৰা 4 কুইণ্টেল, সেনেকৈ 6 কুইণ্টেল লৈ আমি ষ্টাৰ্টটো কৰিলোঁ।
কিন্তু কৰিতো গ'লোঁ কিন্তু আমাৰ টকা ফাঁচি থাকিলে আমি ৰিকভাৰী কৰিব নোৱাৰিলে তাৰ পৰা আমাৰ বহুত ধৰণৰ লছ হ'ল আপোনালোকে যদি এইটো ব্যৱসায়ত নামে যদি ভাবিছে আপোনালোকে বহুত ধৰণৰ এইবিলাক পৰিস্থিতি আপুনি প্ৰথমে চালি জাৰি চাব কাৰণ কি আমি আৰু এটা আমি গম পোৱা নাছিলোঁ কি গম পোৱা নাছিলোঁ কাৰণ কম দামত আমাক মুৰ্গী দিয়াটো কোম্পানীয়ে বিচাৰিছিলে কিয় বিচাৰিছিলে সেইটো আমি পোনপ্ৰথমে গম পোৱা নাছিলোঁ তেওঁলোকে কয় ডিছকাউণ্টত মালটো লৈ যাওক আৰু আপোনাক 130 টকা আছে যদি আপোনালোকে 70-80 টকাত আপুনি মুৰ্গীটো লৈ যাওক তেতিয়া আমি ভাবিছিলোঁ বহুত ভাল 1 কেজি 700-800 টকা 800 গ্ৰামৰ যদি মুৰ্গী আমি যদি কাটিং বেপাৰক 100 টকা কৰি দিলেও আমি 30-40 টকা লাভ হ'ব সেইটো ভাবি কেনে আমি উঠাই কেনে 2 কুইণ্টেল 3 কুইণ্টেল মাল উঠাইছিলোঁ কিন্তু যে তাত বেমাৰ হৈ আছে মুৰ্গীটো আমি সেইটো হিচাপে একেবাৰে জ্ঞাত নাছিলোঁ কিন্তু মই গম পাইছিলোঁ কিন্তু মই ফাৰ্ম কৰি আছিলোঁ কিন্তু মই যেতিয়া নাই আমি কিন্তু যিমান উঠাও কম দাম পাই লৈ আমি বেছিকৈ মাল উঠোৱাৰ কাৰণেহে আমাৰ এইটো সমস্যাটো পৰিলে উঠাই কেনে আমি যেতিয়া ষ্টকত অলপ ৰাখি কেনে যদি 2 কুইণ্টেল মাল মান আমি বেচিলে 1 কুইণ্টেল মান ষ্টকত ৰাখিলোঁ তেতিয়া অট'মেটিকলি নেক্সট দিনাখন বহুত মৰ্টেলিটি হৈ গ'ল মৰ্টেলিটি হোৱাৰ লগে লগে আমাৰ টকা তাতো লছ হ'ল পুৰা লছ হৈ গ'ল তাত কমেও আপোনাৰ 30-40 হাজাৰ 20,000 টকা এনেকৈ চামথিং 20,000 টকা আমাৰ তাতো লছ হ'ল তাৰ পৰা আমাৰ বহুত ধৰণৰ অসুবিধা হ'ল তাৰপিছত নেক্সটটো হ'ল আমাৰ আৰু প্ৰথম আইডি নাথাকোঁতে বেলেগৰ আইডিৰ পৰা লওঁতে তাৰ পৰা 2 টকা 3 টকা যিজনৰ আইডি আছে তেখেতৰ তাতহে সোমাই টকাটো তেখেতেহে পায় কিন্তু তাত আমাৰ 2 টকা হ'লেও বেছি কোম্পানীক দিবলগীয়া হয় এনেধৰণে বহুত ধৰণৰ সমস্যা আহি থাকিলে সেইধৰণে মই কৰি গৈ থাকিলোঁ মই আৰু ভিন্দ কৰি গৈ থাকিলোঁ কিন্তু লছটো হৈ আছে যিবিলাক ৰিকভাৰী কৰিব পৰা নাই আৰু কোম্পানীয়ে ইয়াত মাল দিম বুলি কৈ মাতে কেতিয়াবা বেলেগ জায়গাত দিয়ে কেতিয়াবা নিদিয়ে নেক্সট দিয়াটো নিদিয়া নহয় আৰু আপোনাৰ সেই ধৰণে লেম্প মুৰ্গীবিলাক দিয়ে তাতো লছটো নাই লেম্প মুৰ্গীটো বহুত লাভেই আছে সেনেকৈ কৰি গৈ লাষ্টত গৈ আমি এইটো ব্যৱসায়ৰ পৰা হাত সাৰিবলৈ বাধ্যত পৰিলোঁ কাৰণ বহুত টকা আমাৰ ৰিকভাৰী হ'ব লগা হ'ল ৰিকভাৰী হোৱা নাছিলে সেইকাৰণে মই এইটো বিজনেছৰ পৰা অলপ আঁতৰি আহিলোঁ আৰু পিছলৈ মই কৰিম বুলি ভাবিছোঁ আপোনালোকে যদি ভৱিষ্যতত কৰে কিন্তু মই কোৱা কথাটো আপোনালোকে ধুনীয়াকৈ চালি জাৰি চাব মই এনে ফেক ভিডিঅ' কেতিয়াও নবনাওঁ কাৰণ মই নিজে প্ৰথম প্ৰেক্টিকেলি কৰোঁ তেতিয়াহে আপোনালোকক দিয়াৰ চেষ্টা কৰোঁ তেতিয়াৰ পৰা মই 2 বছৰ হ'ল আজি সেই বিজনেছৰ পৰা মই এৰিলোঁ সেই বিজনেছ এৰাৰ লগে লগে মই ফাৰ্মত মই মাথা মাৰিব ধৰিলোঁ ফাৰ্মত কেনেধৰণৰ লছ হয় সেইটো আপোনালোক ক'ব গৈছে যেতিয়া মই ব্যৱসায় কৰোঁ তেতিয়া ফাৰ্মত মই সময় দিব নোৱাৰা হৈ গ'লোঁ আৰু মোৰ 3000 কেপাচিটি যিহেতু মোৰ ভিন্দ থাকে কৰ্মচাৰী হিচাপে তেখেতে কাম কৰিতো থাকে সেই অকলে মেইনটেইন কৰিব নোৱাৰে কেতিয়াবা কোম্পানীয়ে ডিছকাউণ্ট বুলি কৈ কিনে বেমাৰী মাল দিয়ে কেতিয়াবা IBT লগা মাল দিয়ে কেতিয়াবা আপোনাৰ CRD লগা মাল দিয়ে সেইধৰণে দিয়ে কেতিয়াবা ৰাতি হৈ যায় ৰাতিপুৱাও হৈ যায় সেইদৰে টোপনি ক্ষতিও হয় আৰু ডাইৰেক্ট আহি কেতিয়াবা গা পা ধুই কেনেহে ফাৰ্মত সোমাব লাগে কিন্তু সেইবিলাক মাইণ্ডত নাথাকে ডাইৰেক্ট গৈ কিনে ফাৰ্মত কাম কৰিব লাগে তাৰ পৰা বহুত ধৰণৰ অসুবিধা হ'ল মোৰ ইয়াতো মৰ্টেলিটি বহুত হৈ গ'ল মোৰ ফাৰ্মতো বেমাৰ লাগিবলৈ ষ্টাৰ্ট হ'ল আৰু তেতিয়াৰ পৰা মই ভাবিছিলোঁ ক'ত মোৰ কেনেকৈ হ'ল বুলি ভাবোঁতে আগতো মোৰ সেনেকৈ নাছিলে কিন্তু মোৰ এক চাইডৰ পৰা সেইটো চাইডৰ পৰা লছ হৈছিলে কম পৰিমাণে লছ হৈছিলে কিন্তু মোৰ ফাৰ্মৰ পৰা আৰু বেছিকৈ লছ হ'ল তেতিয়া মই ভাবিলোঁ নাই নহ'ব আৰু এইটো কৰাটো বহুত বেয়া বুলি ভাবিলোঁ তাৰপিছত মোৰ সেইটো সময়ত মই চুগুনা পুহি আছিলোঁ তে কোম্পানীও যেতিয়া আপোনাৰ ৰিজাল্টটো যেতিয়া ভাল হৈ থাকে তেতিয়া আপোনাৰ পৰাও আপোনাকো মালটো বেচা যেতিয়া ছুপাৰভাইজাৰ লিফ্টাৰ আৰু আপোনাৰ চেলছ যোনে চেলছ কৰে তেখেতেও ডাইৰেক্ট কণ্টেক্ট কৰি কিনে আপোনাক মাল লাগে নে এনেকৈ ডাইৰেক্ট সুধি থাকে আৰু ধুনীয়াকৈ তেখেতলোকেও মাল দিয়ে কেতিয়াবা মই ফাৰ্মৰ পৰাও মাল ৰাখি দিওঁ ডাইৰেক্ট ৰাখি কিনে পাৰ্টিশ্যন বেৰা কৰি কিনে ফাৰ্মতে ৰাখি থৈ দিওঁ সেইধৰণেও মই বিজনেছটো কৰিছিলোঁ কিন্তু যেতিয়া ফাৰ্মত যেতিয়া আপোনাৰ বেমাৰ হয় কিনে লছ হৈ যায় কোম্পানী যেতিয়া লছ হয় তেতিয়া তেওঁলোকে বহুত ধৰণৰ ডাউট কৰিব ষ্টাৰ্ট কৰে যেনেকৈ সন্দেহ কেনেকৈ কৰে এওঁলোকে ডাঙৰ মুৰ্গীবিলাক ওলাই কিনে সৰু মুৰ্গী দিয়ে নেকি সেইধৰণে আপুনি যিমান নিকা হিচাপে কৰি লওক তেওঁলোকে সেইটো ভাবিবই তাৰ পৰা বহুত ধৰণৰ সমস্যা আহি পৰিছে যিহেতু
মইতো সেই ধৰণে কোনো ধৰণৰ সেইবিলাক 2 নম্বৰী কাম কৰা নাই মই বাহিৰৰ পৰা আনি কিনে মুৰ্গী সৰু মুৰ্গী দি কিনে ডাঙৰ মুৰ্গী সেইটো মই কেতিয়াও সেইটো কাম নকৰোঁ এতিয়ালৈকেনো কৰা নাই মই 17 বছৰ ধৰি ৰানিং যিহেতু মোৰ ফাৰ্ম কৰা যিহেতু মই ব্যৱসায়তো মই নামে 2 বছৰ নহওঁতে মই এৰি দিলোঁ কিন্তু এইবিলাক বহুত ধৰণৰ সমস্যা আপোনাৰ মুৰ্গী দিব নিবিচাৰে ফাৰ্মত এনেধৰণে বহুত ধৰণৰ ফাৰ্ম এনে পৰি থাকে মই অলৰেডি ফাৰ্মত বহুত টকা ইনভেষ্ট কৰিলোঁ যিহেতু সেয়ে মই সেইটো ব্যৱসায়ৰ পৰা অলপ এৰি আহিলোঁ আৰু এতিয়া মই নিজে ফাৰ্ম কৰি থাকোঁ আৰু মই সেইটো ট্ৰেডটো নকৰোঁৱে এৰিয়ে দিলোঁ সেয়ে বন্ধুসকল আপোনালোকে যদি ভাবি লয় নাই মই ব্যৱসায় যদি ব্ৰইলাৰ ব্যৱসায় কৰিম বুলি ভাবে আপুনি ব্যৱসায় কৰক সেইটোত আপোনালোকক মই কিন্তু সাপোৰ্ট কৰোঁ কিন্তু টকা আছে কিন্তু নাথাকা নহয় যদি আপোনালোকে ফাৰ্ম কৰিম বুলি ভাবিছে আপোনালোকে ফাৰ্মে কৰক প্লিজ এইটো কিন্তু মোৰ ৰিকুৱেষ্ট নহলে আপোনালোকে মই যোনটো আজি 2 বছৰত যোনটো লছ খাইছো এইটো আপোনালোকেও যাতে লছ নাখাক খাব নালাগে মই যোনটো জানো সেইটো আপোনালোকক জ্ঞানটো শেয়াৰ কৰিব বিচাৰো আৰু সদায় মই এনেকা ৰিলেটেড ভিডিও লৈ আহি থাকো আৰু আপোনালোকক যদি কোনো ধৰণৰ ফাৰ্মৰ যদি বিষয় কোনো ধৰণৰ যিকোনো ধৰণৰ ফাৰ্মৰ আপোনালোকক কেনে ধৰণৰ ভিডিও লাগে আপোনালোকে কমেন্টত জনাব পাৰিলে আপোনালোকে ভিডিওটো ভাল লাগিলে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিব মোৰ ফেসবুক পেজো আছে ৰাজু ঠাকুৰী সেইটোটো আপুনি গৈ কেনে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিব আপোনালোকক যদি লাভদায়ক হিচাপে ভাবে তেনে হলে প্লিজ আপোনালোকে সাবস্ক্ৰাইবটো কৰি থব আৰু এখিনিয়ে কৈ মই ভিডিওটো সামৰিব বিচাৰি আছো জয় হিন্দ জয় আই অসম